ভেজাইনেল ইচিং যিটো আমি গুপ্ত অংগৰ খজুৱতি নৰ্মেল মানুহৰ কাৰণে কৈছো আমি এইটো বুজিব লাগিব যে খজুৱতিটো ফাৰ্ষ্ট অফ অল আমাৰ ক'ত হৈ আছে আমাৰ বাহিৰৰ ফালে হৈ আছে নে ভিতৰৰ ফালে আমাৰ ইৰিটেশনটো হৈ আছে তো এইবিলাকৰ বিভিন্ন কাৰণ হ'ব পাৰে নাম্বাৰ 1 কাৰণ হ'ল যে ইনফেকশন আমাৰ বেক্টেৰিয়েল ইনফেকশন হ'ব পাৰে বা ফাংগাল ইনফেকশন হ'ব পাৰে তো বেক্টেৰিয়েল ইনফেকশন যিটো হয় হেতুক আমি বেক্টেৰিয়েল ভেজিঅনোসিস বুলি কওঁ আৰু ফাংগাল ইনফেকশন যিটো হয় হেতু আমি ক্যান্ডিডিয়াসিস বুলি কওঁ হেতু আমাৰ ভিতৰৰ ফালে যদি খজুৱতিটো হৈ আছে তেতিয়া আমি এইটো ভাবিব লাগিব যে ইখিনি কাৰণ হ'ব পাৰে আৰু যদি বাহিৰৰ ফালে হৈ আছে তেতিয়া হলে আমি ভাবিব লাগিব যে কিবা এলাৰ্জিৰ কাৰণে হৈ আছে ঠিক আছে যেনেকে এলাৰ্জি আজিকালি বহুত ডিফাৰেন্ট টাইপস অফ আমাৰ বস্তু আহি গৈছে মাৰ্কেটত যেনেকে ভেজাইনাল ক্ৰীমছ আছে বা কিবা আমাৰ ভেজাইনাল ৱাশ বুলি যিটো কয় বহুত কমন হয় বহুত মহিলা গৰাকী মই দেখিছো যে সেইটো ইউজ কৰে সেইটো এটা ডাঙৰ কজ হয় ভেজাইনাল ইচিংৰ কাৰণে বহুতে ভাবে যে আমি সেইটো ইউজ কৰিলে ভেজাইনাল ইচিংটো কমি যাব সেইটো নহয় সেই বস্তুটো ভেজাইনাল ইচিংটো বঢ়াই দিয়ে কাৰণ সেইটো আমাৰ ভেজাইনাৰ যিটো নৰ্মেল পিএইচ থাকে সেইটোক অল্টাৰ কৰি দিয়ে সেইটোক চেঞ্জ কৰি দিয়ে সেইটো কাৰণে কি হয় যেতিয়া আমাৰ ভেজাইনাৰ এটা নৰ্মেল পিএইচ যিটো এচিডিক পিএইচ যিটো থাকে সেইটো যদি আমাৰ চেঞ্জ হৈ যায় তেতিয়া বেলেগ ধৰণৰ যিবিলাক বেক্টেৰিয়া বা ভাইৰাছ বা যিটো মই কৈছো ফাংগাছ আছে সেইটো বেছি বেছি সিহঁতৰ বিয়পি যাব সেইটো হেল্প কৰে আৰু এটা কাৰণ হ'ল যে আমি আজিকালি সিনথেটিক আন্ডাৰৱেৰ ইউজ কৰো বহুতে ইউজ কৰে সিনথেটিক আন্ডাৰৱেৰ কিন্তু সেইটো বহুত আনহেলদি হয় সিনথেটিক আন্ডাৰৱেৰৰ পৰা আমাৰ ৰেশেছ হ'ব পাৰে এলাৰ্জিজ হ'ব পাৰে প্লাছ আমি যদি বহুত হাৰ্শ কেমিকেলছ বা হাৰ্শ ডিটাৰজেন্ট বা ডেটল তেনেকুৱা বস্তু দি আমাৰ আন্ডাৰগাৰ্মেন্টছ বিলাক ধু সেইটো আমাৰ স্কিনত এফেক্ট কৰিব পাৰে সেইটো আমাক বাহিৰৰ ফালে এটা এলাৰ্জিক ৰিয়াকশন হ'ব পাৰে যিটো কাৰণে আমাৰ খজুতি হ'ব পাৰে যিবিলাক মহিলাৰ এতিয়া লাহে লাহে মাহিকিয়াটো বন্ধ হ'ব ওলাইছে যাৰ বডিৰ ইষ্ট্ৰজেন যিটো আমাৰ স্ত্ৰীৰ যিটো হৰমন হয় স্ত্ৰীৰ বডিৰ যিটো হৰমন হয় সেইটো কয় ইষ্ট্ৰজেন ইষ্ট্ৰজেন যেতিয়া বডিত লাহে লাহে কমি যায় তেতিয়া কি হয় আমাৰ সেই ভেজাইনাৰ জেগাটো ড্ৰাই হ'ব ষ্টাৰ্ট কৰে ড্ৰাই হৈ যোৱাৰ কাৰণে তাতে আমাৰ ইচিং হ'ব পাৰে এণ্ড most important is আমাৰ বডিৰ যিটো ইমিউন সিস্টেম হয় ইমিউন সিস্টেমটো যদি আমাৰ লাহে লাহে কমি গৈ আছে most common cause কি হয় সেইটো হ'ল ডায়াবেটিস ইণ্ডিয়াত ডায়াবেটিসটো বহুত কমন হয় তো ডায়াবেটিস যিবিলাক মানুহৰ আছে বা যোনে গম পোৱা নাই যে মোৰ ডায়াবেটিস হৈছে সিহঁতৰ যদি গুপ্ত অংগত ইচিং হৈ আছে তো আমি এটোও ভাবিব লাগিব যে আমাৰ ডায়াবেটিসৰ লক্ষণো এটো ছোৱালী মানুহৰ এটো ডায়াবেটিসৰো লক্ষণ যদি ইনফেকশন আমাৰ গুপ্ত অংগত হয় মানে ভেজাইনা যদি আমাৰ ইনফেকশন হয় হেতুক যদি আমি মানে কন্ট্ৰোল কৰিব নোৱাৰো হেতু আমাৰ ওপৰৰ ফালে যাব পাৰে ওপৰৰ ফালে মানে কি আমাৰ তাতে ইউটেৰাস যিটো আমাৰ ইউটেৰাসৰ তলৰ পাৰ্ট আছে সাৰ্ভিক্সত ইনফেকশন হৈ যাব পাৰে সাৰ্ভিক্সত ইনফেকশন হলে কি হ'ব তাতে আমাৰ তাৰ পৰা আমাৰ ব্লিডিং হ'ব পাৰে তাৰ পিছত আমাৰ সাৰ্ভিক্সৰ ওপৰৰ ফালে গৈ ইউটেৰাসৰ ভিতৰতো আমাৰ ইনফেকশন হৈ যাব পাৰে ইউটেৰাসৰ ভিতৰত ইনফেকশন হলে তাতে আকৌ ব্লিডিং হ'ব পাৰে তাৰ ভিতৰত পুজ জমা হ'ব পাৰে ঠিক আছে তাৰ পিছত ইউটেৰাসৰ পৰা ওলাই আমাৰ দুইফালে দুটা ফেলোপিয়ান টিউব থাকে যিটো আমাৰ পেটৰ ভিতৰৰ যিটো স্পেচ আছে সেই স্পেচৰ লগত কমিউনিকেট কৰে তো ইউটেৰাসৰ পৰা ওলাই সেই বস্তুটো আমাৰ পেটৰ ভিতৰতো যাব পাৰে তো পেটৰ ভিতৰতো আমাৰ ইনফেকশন হৈ যাব পাৰে সেইটো কাৰণে কি হ'ব তলৰ পেটত বিষ হ'ব অলপ মুভমেন্ট কৰিলে তলৰ পেটত বিষ হ'ব পাৰে ব্লিডিং হ'ব পাৰে কঁকালৰ বিষ হ'ব পাৰে জ্বৰ হ'ব পাৰে বহুত হাই ফিভাৰ হ'ব পাৰে হাই ফিভাৰৰ লগত আমাৰ কঁপনি উঠিব সেইবিলাক কমপ্লিকেশনছ হ'ব পাৰে আৰু ইন লং টাৰ্ম যদি সেইটোও আমি কন্ট্ৰোল কৰিব পাৰা নাই বা আমি প্ৰপাৰ ট্ৰিটমেন্ট লোৱা নাই
তেতিয়া কি হ'ব, যে আমাৰ গৰ্ভধাৰণ কৰাৰ যিটো ক্ষমতা সেইটো নাইকিয়া হৈ যাব, বাৰ বাৰ এবৰ্শনছ হ'ব উইদাউট ৰিজন, যিটো আপুনি বুজি নাপায় কিয় মোৰ এবৰ্শন হৈ আছে। দিছ ওৱান অফ দ্য কজ ইজ ইনফেকশ্যন। ইনফেকশ্যন যদি থাকে তেতিয়া আমাৰ বাৰ বাৰ এবৰ্শনছ হ'ব পাৰে, বা আমি কনচিভ কৰাৰ পিছতো গৰ্ভটো ধৰি ৰখাৰ যিটো ক্ষমতা সেইটো আমাৰ নাইকিয়া হৈ যায়। প্লাছ আৰু এটা বস্তু হ'ব পাৰে, বাই চান্স এটা মানুহজনী চাপ'জ গৰ্ভধাৰণ কৰিলে, কিন্তু গৰ্ভৰ মাজত গৈ প্ৰিটাৰ্ম লেবাৰ, মানে টাইমৰ আগত আমাৰ বিষ আৰম্ভ হৈ বাচ্চাটো ওলাই যাব পাৰে, যিটো কাৰণে সিমান প্ৰিমেচিয়ৰ এটা বাচ্চা সাৰ্ভাইভ কৰিব নোৱাৰে। তো প্ৰেগনেন্সি কমপ্লিকেশ্যনছো আমাৰ হ'ব পাৰে। তো সেইবিলাক এটা হ'ল প্ৰেগনেন্সি কমপ্লিকেশ্যনছ। আৰু ফাৰ্ষ্ট যিটো মই কৈছো যে ইনফেকশ্যনটো আমাৰ পেটৰ ভিতৰত হৈ বিষ, জ্বৰ, সেইবিলাক কমপ্লিকেশ্যনছ হ'ব পাৰে। যদি আমাৰ এলাৰ্জি হৈছে, সাপোজ আমাৰ বাহিৰত ৰেশেছ হৈছে, ৰেডনেছ হৈছে, ভিতৰৰ ফালে আমাৰ কোনো খজুৱতি নাই বা কোনো ধৰণৰ আমাৰ ভিতৰৰ ফালে বেয়া গোন্ধ থকা পদাৰ্থ ওলোৱা নাই, তেতিয়া আমি কি কৰিব লাগিব যে এনেকুৱা বস্তু যিবিলাক মই কৈছো চিনথেটিক আণ্ডাৰৱেৰ যিবিলাক আছে, বা হাৰ্শ কেমিকেল দি আমাৰ আণ্ডাৰৱেৰ ধোৱা, বা আপোনাৰ ভেজাইনাল ৱাশ, ভেজাইনাল চেন্টছ এণ্ড পাৰফিউমছ, সেইবিলাক আমি ইউজ বন্ধ কৰি দিব লাগে। সেইবিলাক ইজ ভেৰি হাৰ্মফুল। ইনফেক্ট মই এইটোও কম যে কিছুমান বস্তুত কেঞ্চাৰ, মানে অভেৰিয়ান কেঞ্চাৰ বা ফেলোপিয়ান টিউবৰ কেঞ্চাৰো কৰিব পাৰে সেইবিলাক বস্তু। ছেকেণ্ড ইজ আমি যদি ইনফেকশ্যন হৈছে, ইনফেকশ্যন হলে আমি কেনেকে গম পাম? ইনফেকশ্যন হলে আমি গম পাম যে আমাৰ যিটো গুপ্ত অংগৰ পৰা বহুত বেয়া গোন্ধ থকা হেৰি ওলাইছে, মানে যিটো মই কওঁ ফ্লুইড, ফ্লুইড মানে তৰল পদাৰ্থ নিচিনা বস্তু ওলাই আছে, যিটো বহুত ষ্টিকি হয়। ষ্টিকি মানে পেণ্ট, আমাৰ যিটো আণ্ডাৰৱেৰ হয় তাতে আমাৰ লাগি ধৰিছে আৰু বহুত বেয়া এটা গোন্ধ হৈছে। বা যদি আপুনি দেখিছে, দেট ইজ সেইটো যদি হয়, দেন উই উইল আণ্ডাৰষ্টেণ্ড কি সেইটো আমাৰ বেক্টেৰিয়েল ইনফেকশ্যন হৈ আছে। কিন্তু যদি আপোনাৰ গুপ্ত অংগত বগা বগা ধৰণৰ একদম গুড গুড, মানে কাৰ্ড, দৈ নিচিনা বস্তু হৈছে, লাগি ধৰিছে একদম, মানে টাইটলি আপোনাৰ ভেজাইনাত লাগি আছে, সেনেকুৱা সেই বস্তুটো যদি আপুনি দেখি পাইছে, সেইটো আমি গম পাব লাগিব যে সেইটো আমি ফাংগাল ইনফেকশ্যন হৈছে। তো সেইটো কাৰণে আমি লগালগ ডক্টৰ এপইণ্টমেণ্ট লৈ ডক্টৰ কনচালটেশ্যন ৰিকুৱায়াৰ্ড। ভেজাইনাল ইচিং প্ৰিভেন্ট কৰাৰ মেইন যিটো মাৰ্গ হয় সেইটো হ'ল ভেজাইনাল হেল্থ আৰু ভেজাইনাল কেয়াৰ লোৱা। সেইটো ফাৰ্ষ্ট অফ অল মই ক'ম যে আপোনালোকৰ যিটো আণ্ডাৰৱেৰ হয় সেইটো ভেৰি ইম্পৰ্টেণ্ট হয়। সেইটো আমি সদায় কটন আৰু যিটো আমি ব্ৰিদেবল হয়, ব্ৰিদেবল কটন আণ্ডাৰৱেৰ সদায় ইউজ কৰিব লাগে। আপোনালোক ফেশ্বন বা কিছুমানে আউট অফ আই ডোন্ট ন' ফেশ্বন হয় নে আউট অফ নিজৰ ইচ্ছা হয়, কিছুমানে চিনথেটিক ইউজ কৰি বহুত ভাল পায়, কিন্তু সেইটো আমি এভইড কৰিব লাগিব। আণ্ডাৰৱেৰ শুড অলৱেজ বি ব্ৰিদেবল এণ্ড কটনৰ বস্তু হ'ব লাগে, নেচাৰেল, যিটো আমি নেচাৰেলি পাওঁ, নেচাৰেল ফেব্ৰিক যিটো হয়, নেচাৰেল ফেব্ৰিকৰ আণ্ডাৰৱেৰ আমি ইউজ কৰিব লাগে। ছেকেণ্ডলি ইজ ভেজাইনাল ক্লিন কেনেকে ৰাখিব আপুনি? ফাৰ্ষ্ট অফ অল আপুনি এইটো বুজি পাব লাগে, বডিৰ যিটো শক্তি আছে সেইটো হ'ল আমাৰ নিজৰ ভেজাইনাটো অটো ক্লিন হৈ যায়, ঠিক আছে? তো সেইকাৰণে আমি এইটো টেনশ্যন ল'ব নালাগে যে আমাৰ সেইটো জেগা ক্লিন, বহুত বেছিকে ক্লিন কৰি চাবোন দি বা কিবা ৱাছ ইউজ কৰি আমি ক্লিন কৰিব লাগিব ন, সেইবিলাক একদম ইউজ কৰিব নালাগে। আমি নৰ্মেল যিটো ক্লিন ৱাটাৰ হয়, নৰ্মেল ৱাটাৰ হয়, সেইটো দিয়ে আপুনি এবাৰ বা দুবাৰ ধুলে হৈ যায়, নৰ্মেল। আৰু যদি আপুনি শৌচ কৰিছে তেতিয়াহ'লে আপোনাৰ সেইটো জেগা সেইটো টাইমত আপুনি নৰ্মেল ৱাটাৰ দি ধুব। আৰু ধোৱাৰ টাইমত সদায় এইটো মন কৰিব যে আপুনি আগৰ পৰা পিছফালে মুচি আছে বস্তুটো, গম পাইছে ন? আপুনি যেতিয়া শৌচ কৰে, যেতিয়া আপুনি ক্লিন কৰে, আগফালৰ পৰা পিছফালে ক্লিন কৰিব, নট কি পিছফালৰ পৰা আগফালে আপুনি ক্লিন কৰিছে। সেইটো কি হয়, যদি আপুনি পিছফালৰ পৰা আগফালে ক্লিন কৰে তেতিয়া আমি পিছফালৰ যিটো লেতেৰা বেক্টেৰিয়া হয় সেইটো আমি ভেজাইনাৰ ফালে ঠেলি দিছো।
তো সেই ক্লিনিং প্ৰচেছটো আমি মেইন কৰিব লাগিব আৰু সদায় এভৰি টাইম আই এম ষ্ট্ৰেছিং কি সদায় ক্লিন ৱাটাৰ দি অনলি ক্লিন ৱাটাৰ দি আপুনি যদি ভেজাইনা ক্লিন কৰে সেইটো আপোনাৰ কাৰণে সাফিচিয়েন্ট হয় আপুনি কোনো ধৰণৰ হাৰ্শ কেমিকেল থকা বা সাবুন বা কোনো ভেজাইনাল ৱাশ ইউজ কৰাৰ কোনো দৰকাৰ নাই